নমস্কাৰ জনকণ্ঠৰ পডকাষ্ট অনুষ্ঠানত মই সৌৰভজ্যোতি হাজৰিকা আজি পডকাষ্ট অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰি আনিছোঁ যুগনীয়া প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী তথা সমাজকৰ্মী শ্ৰদ্ধা শ্ৰীযুতা অমিয়া বৰা বাইদেউ আপোনাৰ সুস্বাস্থ্য দীৰ্ঘায়ু মংগল কামনা কৰিছোঁ। নমস্কাৰ। বাইদেউ আজি আপোনাক জনকণ্ঠ অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰি আনিছোঁ আৰু আজি আপুনি কি অনুভৱ কৰে? মোৰ অনুভৱটো খুব ভালে লাগিছে। হয়, মোৰ ভাল লাগিছে আৰু ভৱিষ্যত উন্নতিৰ কাৰণে কামনা কৰিছোঁ। হয়, বাইদেউ আপোনাৰ শৈশৱৰ দিনলৈ আমি আগবাঢ়ি যাওঁ। আপোনাৰ এতিয়া বয়স হয়তো আপোনাৰ ৮০ দেওনাৰ অতিক্ৰম কৰিলে, ৮০ বছৰ পাৰ কৰিলে আপুনি। আজিও আপুনি এগৰাকী সুস্থ শৰীৰে আজিও ৰাইজৰ মাজত সমাজৰ কাম কৰি আছে আমি দেখিছোঁ। বা যিকিনত আপোনাৰ সেই শৈশৱৰ আপোনাৰ পিতৃ মাতৃ ঘৰত যেতিয়া আপুনি ডাঙৰ দীঘল হৈছিল, আপুনি শিক্ষাৰ জীৱন আপুনি ক'ত আৰম্ভ কৰিছিলে? কোনখন স্কুলৰ পৰা কৰিছিলে আপুনি? মই তেতিয়া মিছামৰা LP স্কুল বুলি এখন আছিলে, তাত পঢ়িছিলোঁ। তাৰপৰা নাম লগোৱা MV স্কুল পঢ়ি পাছ কৰিলোঁ। তাৰপৰা মিছামৰা হায়াৰ ছেকেণ্ডেৰী স্কুললৈ গ'লোঁ। তাত পঢ়ি মই মেট্ৰিক পাছ কৰিলোঁ। আপুনি মেট্ৰিক কিমান চনত মনত পৰে? মেট্ৰিক পাছ আপুনি কিমান চনত কৰিলে মনত? মই 68 মানত কৰিছোঁ। 1968 মানত কৰিছিল। তেতিয়া কৰিছোঁ, কৰি পেলাই তেতিয়া আকৌ চাকৰি বৰ সহজ আছিলে। চাকৰি মই খুব সহজে পালোঁ মোৰ দেহাজনৰ কাৰণে। তাৰপিছত সেই চাকৰি সোমালোঁ। তেতিয়া মোৰ বয়স আছিলে 19 বছৰ মাত্ৰ। 19 বছৰ বয়সতে আপুনি চাকৰি কৰিলে? প্ৰথম চাকৰি আপুনি ক'ত কৰিছিলে? মই প্ৰথম চাকৰি মিছামৰা বৰপুখুৰী পাৰ LP স্কুল বুলি কয়, তাত কৰিছিলোঁ। তাৰ পৰা আহি বিয়া হোৱাৰ পাছতহে মই হেৰিয়াত কৰিছোঁ, গণপুখুৰীত এইখন আমাৰ বঙাল গাঁও বুলি কয়, বঙালগাঁৱত কৰিলোঁ। তাত কৰি পেলাই আহি এই ৰাংঢালী LPটো কৰিলোঁ। তাৰপিছত আহি পেলাই যুগনীয়া LPত স্থায়ী হ'লোঁ। আপুনি কিমান চনত অৱসৰ গ্ৰহণ কৰিলে আপোনাৰ মনত আছেনে? কওকচোন। মই 1 জানুৱাৰী 99 চন। 1 জানুৱাৰী 99 চনতে আপুনি অৱসৰ গ্ৰহণ কৰিলে। ঠিক আছে বাইদেউ, ভাল লাগিছে আপোনাক আজি আমাৰ অনুষ্ঠানত আপোনাক লগ পাই। আপোনাৰ কিছু স্মৃতি মনত আছে, যিহেতু আপোনাৰ স্বামীও এজন শিক্ষক আছিল আৰু আমাৰ এই অঞ্চলত অসমীয়া ছাৰ হিচাপে পৰিচিত। আৰু তেখেত আপোনাৰ স্বামী আমাৰ মোৰ মাকো পঢ়ুৱাইছিলে বা এই অঞ্চলৰ সকলোকে পঢ়ুৱাইছিলে। আৰু অকল আপোনাৰ স্বামী এজন শিক্ষকেই নাছিল, এজন সমাজকৰ্মী আছিল আৰু এজন মোৰ মায়ে কোৱা মতে দেই, মই দেখাও নাই, যে তেখেতে ভাল অভিনয় কৰিছিল। আপোনাৰ হয়তো মনত আছে। অকমান আপোনাৰ স্বামীৰ বিষয়ে দিনেশ শৰ্মা ছাৰৰ বিষয়ে আপুনি অকমান কওক। তেখেতৰ কোনটো বিষয়টো ক'ম বা? তেখেতৰ আপুনি কেনেধৰণে পাইছিলে? আপুনি চিনাকি আপোনাৰ কেনেকৈ আছিলে? তেখেতৰ ঘৰ মোৰ ঘৰৰ পৰা প্ৰায় 2 কিলোমিটাৰ হ'ব। 2 কিলোমিটাৰ। তেখেতে গণপুখুৰী হেৰি বুলি কয়, খনিকৰ MV বুলি কয়, MVত চাকৰি কৰিছিল। আৰু মই মিছামৰা হেৰিখনত হায়াৰ ছেকেণ্ডেৰীখনত পঢ়ি আছিলোঁ। সেই সুযোগ পালে আমাৰ চিনা জনা এটা হ'ল। তেতিয়া হেৰি হ'ল, চিনা জনা হ'ল হোৱাৰ পাছত তেখেতে বিয়া প্ৰস্তাৱ দিলে। মই কিন্তু 10 বছৰ 12 বছৰ ৰ'লোঁ, মই বিয়া নহওঁ। কাৰণ সেই সময় এটা প্ৰথা আছিলে কি, এতিয়া আছে কালিলৈকে, যে বাল্য বিবাহ নহ'ব। বামুণৰ জাতীয় অস্পৃশ্যতা নাছিলে, তেতিয়াও আমি তেওঁক আছিলোঁ, বিয়া কৰাব নোৱাৰে। সেই বুলি ভাবি 13 বছৰ আমি ৰ'লোঁ। 13 বছৰ লোৱাৰ পাছত সিদ্ধান্ত কৰিলে যে হেৰি বিয়া যেতিয়া নহয়ে, গতিকে আমি কোৰ্ট মেৰেজ কৰি পেলাম। কোৰ্ট মেৰেজ কৰি পেলাম। কোৰ্ট মেৰেজ কৰাৰ পাছত আৰু তেতিয়া সংসাৰ এইখনি। আপোনাৰ কিমান চনত আপোনালোকৰ বিবাহ পাশত আবদ্ধ হ'ল আপোনালোক? মোৰ 1968 চনত। 68 চনতে হৈছে না? ঠিক আছে, ভাল লাগিলে দিয়ক। এইখিনি আপুনি পুৰণা ইতিহাস মানে ঐতিহাসিক কিছু সিদ্ধান্তৰ কথা আপুনি কৈছে, যিহেতু আজিও সেই সমাজৰ পৰা সেই পৰিৱৰ্তনটো হৈছে, জাতীয় স্পৃশ্যতাটো আজি নাইকিয়া হৈছে।
এইটো আৰু আপোনাৰ চাইও সেই মানে জাতিটো তেতিয়াও আমি দেখিছো আপোনাৰ চাৰক স্বামীক যে চাইও জাতিৰ প্ৰতি মানে ইমান হেৰি নাছিলে গোলামী নাছিলে তেখেত ব্ৰাহ্মণ সম্প্ৰদায় হৈও যদিও সকলো জাতি জনগোষ্ঠীৰ লগত সকলো মিলা মিছা কৰিছিল কোনো অস্পৃশ্যতা ভাৱ তেখেতৰ নাছিল ঠিক আছে আপুনি তেখেতৰ অভিনয় বিষয়ে অলপ জানে অভিনয় কৰিছিলে কিন্তু মই হেৰিবোৰ মনত পাহৰিছে ন পাহৰিছো মানে বকে যোৱাও নাই নহয় তেখেতে কৰা ঠাইলে সেইটো মই নাযাবও পাৰোঁ তেনেকুৱা ঠাই কৰিছিলে বহুত কৰিছিলে মোৰ মায়ে কয় কাৰণে আমাৰ মাহঁতক শিকাই দিয়ে এইবোৰতো কৰেই নহয় তেতিয়া মই নাজানো কাৰণ কি কৰিছিলে স্কুলত পঢ়ি থকা অৱস্থাতে এইখিনি কৰি থাকে ঠিক আছে আপোনাক ভাল লাগিলে আৰু আপোনাৰ ককাই ভাই কেইজন আছিলে মোৰ নিজৰ ককাই মই জন্ম নিচানখনত মোৰ ককাই ভাই আছিলে মোৰ ভাই তিনিজন আৰু আমি পাঁচজনী ছোৱালীৰ ভিতৰত মই 2 নম্বৰ ছোৱালী আৰু বাইদেউ এতিয়া জীয়াই আছে আৰু মোৰ পাছত আমি আটাইকেইজনীয়ে চাকৰি কৰোঁ মোৰ পাছৰজনীয়ে চুগামিলত ট্ৰেইনিং কৰিছিলে তাৰ পাছৰজনী বোকাখাটত এখন স্কুলত দৈনীয়া বুলি কয় তাত কৰিছিল তাৰ পাছৰজনীয়ে হেৰিয়াত এইখন বৰগুৰিয়ান আৰু এগৰাকী বাইদেউ আপোনাৰ ভনীয়েক মানে বাইদেউ যিগৰাকী সমাজকৰ্মী সমাজৰ লগত মোৰ ভনীহে তেখেতৰ নামটো এইটো আছে অসীমা বৰা তেখেতে বাইদেউ তেখেত আছিল আজি বাইদেউ সমাজৰ হৈ বহুত কাম কৰিছিলে তেখেতৰ চাকৰি কৰি আছিল নেকি এসময় এতিয়াও প্ৰায় সমাজৰ কামতে হেৰি থাকে তেখেতে চুগামিলৰ লগত মানে জড়িত আছে চুগামিল শ্ৰমিক সন্থাৰ লগত ঠিক আছে বাইদেউ এটা আপুনি যিহেতু শিক্ষয়িত্ৰী হিচাপে আপুনি বহুত আপুনি কিমান বছৰ চাকৰি কৰিলে 39 বছৰ আপুনি শিক্ষাদান কৰিলে সমাজ গঢ়িলে আপোনাৰ যথেষ্ট দায়বদ্ধতা আছিল সমাজখনৰ প্ৰতি আপোনাৰ সেইবিলাকৰ ভিতৰত আপোনাৰ কেতিয়াবা মনত আছেনে আপোনাৰ এনেকুৱা ষ্টুডেণ্ট বা ছাত্ৰ ছাত্ৰী আজিও ধৰি লওক অসমৰ সমাজ জীৱনত জড়িত হৈ থকা নিজকে প্ৰতিষ্ঠা কৰি আছে মই পঢ়োৱা বহুত ল'ৰা ছোৱালীয়ে চাকৰি পালে আৰু এতিয়াও মোকো মানে সন্মান কৰে এতিয়াও তেনেকুৱা ল'ৰা ছোৱালী মোৰ বহুত আছে মই তাক সকলোকে মই সমান দেখিছিলোঁ সমভাৱে চলাইছিলোঁ সেইকাৰণে তেওঁ মোক ভালেই পাইছিলে বেয়া পোৱা নাছিল আৰু মোৰ এতিয়াও কেইজনমান ছাত্ৰ ছাত্ৰীলে খুব মনত পৰে তেনেকুৱা ভিতৰত আপোনাৰ মনত পৰা নামকেইটা মনত আছেনে বাৰু এজন হ'ল আমাৰ ওচৰতে ৰঞ্জিত বৰা LIC তাৰপিছত এজন হ'ল বুধেশ্বৰ চলিহা সূৰ্যকমল চলিহা বহুত আছে ন তেখেতসকলৰ ভাল আছিলে ন ঠিক আছে আপুনি এগৰাকী সুমাতৃ বুলিয়ে কৈছো যিহেতু আপোনাৰ ছাত্ৰী আপোনাৰ কন্যা আজিও এখন হাইস্কুলৰ প্ৰধান শিক্ষয়িত্ৰী হৈ আছে আপুনিও তেখেতক কেনেধৰণে শিক্ষাৰ আপোনাৰ সন্তান আপোনাৰ 4জন আপোনাক সকলোৱে শিক্ষিত কৰি তুলিছিলে এগৰাকী মাতৃ হিচাপে আপুনি এই আমাৰ জনকণ্ঠৰ অনুষ্ঠানৰ জৰিয়তে মাতৃ হিচাপে বা অভিভাৱক হিচাপে আপুনি কি ক'ব বিচাৰে নিজৰ সন্তানবিলাকক কেনেধৰণে আগবঢ়াই শিক্ষাৰ ক্ষেত্ৰত আগবঢ়াই লৈ যাব পাৰে মোৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত মোৰ কিছু মানে তেওঁলোকক কষ্ট দিয়া নিচিনাহে হ'ল কাৰণ তেওঁলোকক মই লোকৰ ল'ৰা ছোৱালীৰ হাতত তুলি দি মই চাকৰি কৰিব লগা হ'ল তেওঁলোকক লোকৰ ল'ৰা ছোৱালীয়ে তুলি খালি ডাঙৰ কৰা নিচিনা মোৰ 2 নম্বৰ যিজনী প্ৰথমজনী ছোৱালী তাই মোৰ 2.5 বছৰ মোৰ ল'ৰাটোৰ জন্ম হোৱা 2.5 বছৰ পাছতে মাইকৰ ঘৰলৈ লৈ গ'ল তাইক তাতে ডাঙৰ দীঘল কৰি বিয়া পাছ কৰালে মইহে MA-টো ইয়াতহে পঢ়িছোঁ আপুনি পঢ়িছে তাৰপৰা বিয়া পাছত আহিলা তাই চাকৰি পালে এতিয়া আজিৰ তাৰিখত গণপুৰী হাইস্কুলৰ প্ৰধান শিক্ষয়িত্ৰী হিচাপে আছে আপুনিও সুখী নে মই সুখী আপুনি সুখী মোৰ ল'ৰা ছোৱালীকেইটাৰ কাৰণে মই সুখী বৰ্তমান ঈশ্বৰ দিয়াত কাৰণ ডাঙৰটো ল'ৰা হৈছে তাৰ পাছত জন্মীয়া হোৱা গণপুখুৰী কৰিছে আৰু তাৰ পাছৰজনীও শংকৰদেৱ শিশু নিকেতনত শিক্ষয়িত্ৰী কৰিছে এতিয়া ল'ৰাটোৱে চাকৰি নকৰিলে ব্যৱসায়হে ভাল পায় তেতিয়াহ'লে তুমি ব্যৱসায়কে কৰা ব্যৱসায় কৰিলে লগত গাড়ীখনো থাকিল সেইদৰে চলি আছা
লাগিছে দিয়ক আপোনাৰ যেনে মই আপোনাক এটা কথা কওঁ যেহেতু আপুনি অসমীয়া মাধ্যমতে পঢ়িছে আৰু অসমীয়া মাধ্যমতে আপুনি শিক্ষকতা কৰিলে আৰু আপোনাৰ গোটেইকেইটা সন্তানে আপুনি অসমীয়া মাধ্যমতে পঢ়ুৱাই একোজন মানে ভাল শিক্ষিত কৰি তুলিছে কিন্তু আপুনি ধৰি লওক এতিয়া বৰ্তমান সময়ত বেচৰকাৰী স্কুলবিলাক প্ৰতিষ্ঠা হৈছে গাঁৱে ভূঞে আপুনি এই সম্পৰ্কত কিবা ক'ব যে গাঁৱত চৰকাৰী স্কুলত পঢ়িও মানুহ ভাল হ'ব পাৰে বা হ'ব পাৰে আপুনি অকণ কওকচোন চৰকাৰী স্কুল আজিকালি চৰকাৰী স্কুলৰ পৰা ল'ৰা ছোৱালী প্ৰায় গুচি গৈছে প্ৰাইভেট স্কুল কিন্তু চৰকাৰী স্কুলতো চৰকাৰে ইমান সুবিধা দিয়াৰ পাছত সুবিধাটো ল'ব লাগে কিন্তু নিজে নাই সেইটো ভবা নাই গতিকে তেওঁলোকে যি ভাল লিখে তাকেহে কৰিব আমি ক'লে কোনেও নিবিচাৰে আমি কোৱাটো তথাপিও আপুনি কিবা আহ্বান জনাবনে মানে দৰ্শকক যে চৰকাৰী স্কুলত পঢ়িও ভাল মানে ভাল শিক্ষা ল'ব পাৰে ভাল অফিচাৰ হ'ব পাৰিব বা সমাজ জীৱনত পাৰে কাৰণ আগৰনো চৰকাৰী স্কুল হেৰি প্ৰাইভেট স্কুল কিমান আছে এতিয়া যিমানবোৰ ডাঙৰ ডাঙৰ মানুহ হ'ল সেইসকল চৰকাৰী স্কুলতে নাম থকা যিসকল পণ্ডিত আছে ঠিকে আছে দিয়ক আপোনাৰ ভাল লাগিল আৰু আপোনাৰ জীৱনত কিছুমান ঘাত প্ৰতিঘাত সংঘাতৰ মাজেদিও আপুনি জীৱন অতিবাহিত কৰিলে আজিও আপুনি কৈছে কিবা আপোনাৰ ৰোমন্থন বা কেতিয়াবা আপোনাৰ স্মৃতি আছেনে কিবা মনত পৰা কিছুমান ঘটনা আছেনে অকণমান আমাৰ দৰ্শকক জনাওক বৰ্তমান চলি থকা মুহূৰ্ত আছে কিন্তু আপোনাৰ ধৰি লওক সেই সময়ত আপুনি যি সময়ত বিবাহ হৈ আহিছিলে বিয়া হৈ আহিছে সেই সময়ত সমাজখনৰ যিটো আছিলে তাত কিবা আপোনাৰ সমাজখনে সেই সময়ত সেইটো সমাজৰ বৰ ডাঙৰ কথা আছিলে ব্ৰাহ্মণ সম্প্ৰদায় মানে বেলেগ সম্প্ৰদায়ক বিয়া পতাৰ কাৰণে ন তেতিয়া তেওঁলোকে আমাক ভাল নাপাইছিলে তেওঁলোকে ভাল নাপাই আমি আঁতৰাই বহুত দিন কটালো তেওঁলোকে এৰি দিলে যদি কিন্তু শেষত আহি তেওঁ যেতিয়া আমাৰ অৱস্থাটো অকণমান ভালকৈ দেখিলে নিজে আহি পেলাই আকৌ মোৰ ওচৰত পালে সেইটো এটা ডাঙৰ স্মৃতি থাকি গ'ল আপোনাৰ যুগ পাইছিল যুগ পোৱাৰ পাছত এগৰাকী বোৱাৰী হৈ আহি যিখিনি মানে পাব লাগিছিলে সেইখিনি আপুনি পোৱা নাছিলে তাৰপিছত সেই সম্পৰ্কত আপোনাৰ স্বামীয়ে কিবা কয়নে একো নকয় তেতিয়া মোৰ ফালে কয় মই একো নামানো মানুহ ভাৰতীয় আৰু হেৰি মানুহ সকলো জাতটোৰ মাজত দি লোৱা সেইটো এটা তেখেতৰ আদৰ্শ আছিল ন আপুনি তেখেতৰ দৰে এজন ব্যক্তিক লগত সান্নিধ্য হৈ বা স্বামী হিচাপে পাই আপুনি সুখী হৈছিল নে মই ভাল সুখী আছিল নে আপুনি নিজকে এগৰাকী সফল নাৰী হিচাপে ভাবেনে নাৰী সফল এনে ক'লেহে সফল হ'ব নিজে সফলটো কেনেকৈ ক'ম তথাপি মাতৃ হিচাপে মই সুখী ল'ৰা ছোৱালীকেইটা মই অকণমান বৰ কষ্টৰে তুলি মানুহ হিচাপে সমাজত প্ৰতিষ্ঠা মোক কথা কৈছিলে স্কুল এৰি দিয়ক আপোনাৰ ল'ৰা ছোৱালীয়ে কান্দি আছে স্কুল যাওঁ স্কুলতে মই তথাপি নেৰিলোঁ যে সিহঁতক মই মানুহ কৰিবই লাগিব সেইটো আপোনাৰ এটা দৃঢ় প্ৰতিজ্ঞা আছিল এতিয়াও দেখিছো বিভিন্ন ধৰণৰ আমাৰ গাঁওবিলাকত দেখিছো নিজৰ সন্তানৰ প্ৰতি দায়বদ্ধতা নাথাকে মহিলাসকলৰ মাজত আপুনি সেইসকল মহিলাৰ প্ৰতি কিবা আহ্বান জনাব নেকি বা মাতৃসকলক যে নিজৰ সন্তানসকলক শিক্ষাই আগবঢ়াই মাতৃ হিচাপে মই মোৰ ফালৰ পৰাই কৈছো তেওঁলোকে সন্তানৰ প্ৰতি চকু দিব লাগিব সন্তানক ভালদৰে গঢ় দিব লাগিব তেওঁলোকে অসৎ উপায় অৱলম্বন কৰিলে আঁতৰাব লাগিব নিজ ভাল সুপথলৈ নিব লাগিব আৰু তেওঁলোকে মাক বাপেকৰ কথা মতে চলিব লাগিব তেতিয়া তেওঁলোকৰ ভাল হ'ব আৰু সেইকাৰণে আপোনাৰ ঘৰখনতে এটা পৰিৱেশ আপুনি গঠন কৰিবলৈ কয় ন শিক্ষাৰ জীৱন আৰম্ভণিটো ঘৰখনৰ পৰাই মাতৃগৰাকীয়ে দিয়ে সেইফালে আপুনি কিবা ক'ব সেই সম্পৰ্কত মানে এখন ঘৰখনে মাতৃগৰাকী যে শিক্ষাৰ মন্দিৰ হয় একমাত্ৰ শিক্ষাৰ মন্দিৰ হ'ল ঘৰখনে এই ঘৰখনত থকা যিখিনি মানুহ ঘৰখনত আছে সকলোৱে শিক্ষাৰ প্ৰতি ভাল ব্যৱহাৰ কৰিব লাগে আৰু শিক্ষা যে লাগিব আজি সমাজত শিক্ষা নহ'লে যে বিশ্বাস সেইটো কথা জানিব লাগিব আৰু নিজ সন্তানকো সেইদৰে গঢ়ি তুলিব লাগিব অকল শিক্ষাটো বাইদেউ আপোনাক মই কওঁ যে যিহেতু আপুনি এগৰাকী শিক্ষয়িত্ৰী অকল শিক্ষাটো নিজৰ চাকৰিৰ কাৰণে লাগে নে যে সমাজত জীয়াই থাকিব কাৰণে খেতি পথাৰ কৰিব কাৰণেও শিক্ষাৰ লাগে মানে
পালেনো কাক নালাগে হয় আৰু চাকৰিটোৱে মানুহক অলপ সুখীও কৰে কাৰণ এজন মানুহৰ জীৱিকাই আজিকালি খাব নোৱাৰে গতিকে দুজন যদি হয় তেতিয়াহ'লে নিশ্চয় অকণমান পৰিয়ালটো হ'লেও সুখী হ'ব সেইটো কাৰণতে আপুনি এতিয়া ধৰি লওক আজি আপোনাৰ প্ৰায় 90 বছৰ ওচৰ আছিল আজিও আপুনি ভাল খাদ্য আজি আপোনাৰ খাদ্য আপুনি কেনেধৰণে প্ৰস্তুত কৰি খায় মানে ধৰক আপুনি কেনেকুৱা খাদ্য খায় মই গাঁৱলীয়া খাদ্য খায়নে মই গাঁৱলীয়া খাদ্যই বেছি ভাল পাওঁ ধৰক ধৰা এতিয়া কিছুমান ল'ৰা ছোৱালীবোৰ ডাঙৰ হ'লে অলপ হেৰি খাইছে বেলেগ হৈ যায় তেওঁলোকে মছলাটো নিবিচাৰিব পাৰে তাৰ মাজতে মই চলি যাওঁ আৰু তথাপিও আপুনি গাঁৱলীয়া বিশেষকৈ কি খাদ্য খাই ভাল পায় মই শাক পাত খাই ভাল পাওঁ শাক পাত ন যেনেকে শাক পাত পাচলি যেনে নৰসিংহ ভেদাইলতা নৰসিংহ মানিমুনি মানিমুনি এইখিনি খাদ্য এতিয়া আপুনি সেৱন কৰি আছে আমি খাদ্য ভাল পাওঁ খাই কিনে স্বাস্থ্যও ভাল কৰি ৰাখে ভালকৈ ৰাখে স্বাস্থ্য ঠিক আছে বাইদেউ আপোনাৰ লগত কথা পাতিলো আপোনাৰ বহু কথা আমি জানিলো আৰু আপোনাক শেষত আমি এটা কথা সুধো যে আপুনি সমাজত সমাজকৰ্মী হিচাপে আপুনি নিজকে প্ৰতিষ্ঠা কৰিছিল আপুনি সেই সময়ত চৰকাৰী চাকৰি শিক্ষাদান দিছিল তাৰোপৰি আপোনাৰ 4টাকৈ সন্তানক আপুনি ঘৰ চম্ভালিব লগা হৈছিল স্বামীও চাকৰি সূত্ৰে স্কুলত থাকিল তথাপি তাৰ মাজেৰে আপুনি কেনেধৰণে ৰাইজৰ মাজত সোমাই গৈছিল তাৰোপৰি মই 10 বছৰ মহিলা সমিতি সেক্ৰেটাৰী আছিলোঁ কেনেকৈ চলাই আছিল এইখিনি ইমান ব্যস্ততাৰ মাজত আমাৰ এই যোগনীয়া মহিলা সমিতিৰ মই সেক্ৰেটাৰী আছিলোঁ আৰু হেৰি এই পূৰ্ণ হাজৰিকা তেখেতৰ ৱাইফে হেৰি আছিলে সভানেত্ৰী আছিলে আৰু মই চৰকাৰৰ ফালৰ পৰা ল'ৰা ছোৱালীক গাঁৱৰ ল'ৰা ছোৱালীক খুৱাবৰ কাৰণে শিশু খাদ্য যে দিছিলে সেই শিশু খাদ্যখিনি মই মোৰ জীৱনতে খুৱাওঁ তাৰপাছত আৰু নাই তথাপি আপুনি নিজকে কেনেকৈ ব্যস্ততাৰ মাজত এই সময়কণ উলিয়াই লৈ গৈছিলে কৰিব লাগিব নিজৰলৈ ভাবিলে নহ'ব নহয় নিজৰ ভাবিলে আকৌ আনৰ পৰা নহয় নহয় সেইকাৰণে তাৰ মাজেদিয়ে চলি যাব লাগিব সেইকাৰণে আপুনি সমাজৰ দায়বদ্ধতা বুজি আপুনি ৰাইজৰ কাম তেনেকৈ মানে ৰাইজৰ কাম কৰি কত শিৱসাগৰত থাকিব লগা হৈছিলে ট্ৰেইনিঙত হেৰিয়াত যোৰহাটত থাকিব লগা হৈছিলে চাকৰিও নেৰোঁ ল'ৰা ছোৱালীকো নেৰোঁ আৰু চববোৰ কৰি আছে না তাৰ মাজত ব্যস্ততাৰ কোনো মাজত মোৰ ব্যস্ত খুব এতিয়াহে মই বৰ এলেহুৱা নিচিনা হৈছে কাৰণ মোৰ ব্যস্ততা একো নাই আপুনি অৱসৰ গ্ৰহণ কৰাৰ পিছত আপুনি কেনেদৰে আপুনি মই এতিয়া পৰিয়ালটোৰ লগত মিলি জুলি খেলি ল'ৰা ছোৱালীৰ লগত থাকোঁ আৰু কিতাপ পঢ়ে আপোনাৰ বেছিকৈ ভাল লগা কিতাপ গ্ৰন্থ বা কোনোবা লেখক আছেনে আপোনাৰ কাৰ কিতাপ পঢ়ি আপুনি ভাল পায় কোনজন লেখকৰ কিতাপ পঢ়ি ভাল পায় আপুনি এতিয়া যিকোনো গণেশ গগৈ আপুনি গান শুনে গান এতিয়াও শুনে আপুনি গান শুনি আপুনি কাৰ ভাল পায় ডক্টৰ ভূপেন মোৰ নাতিনীকেইটাতো গানত জানোৱে তথাপি আপুনি আমি জানো যে আপুনি গান ভাল পায় আপুনি বিশেষকৈ কোনজন শিল্পীৰ গান বেছিকৈ শুনি ভাল পায় আপুনি কওক আপোনাৰ আজি খোলাকে আপুনি সকলো কথা ক'ব পাৰিলে নাই আপুনি কাৰ গান শুনি ভাল পায় কোনজন গায়কৰ গান শুনি ভাল পায় ভূপেন হাজৰিকাৰটো ভাল আপুনি ভূপেন হাজৰিকাৰ দিনৰে আপোনালোক ভূপেন হাজৰিকাৰ গান তেখেতৰ গানৰ কাৰণে আমি কোনো হেৰি কৰিব নোৱাৰোঁ তেখেতৰ গানেৰে আৰু সকলোকে যি এতিয়াতো আৰু হেৰিয়া জুবিনৰ শুনে আপুনি জুবিন গাৰ্গৰ গান শুনি ভাল পায় আপুনি কেতিয়াবা আগতে স্কুলত পঢ়ি থাকোঁতে বা ঘৰত থাকোঁতে আপুনি গান গাইছিলেনে আপোনাৰ ঠিক আছে আপুনি আমাৰ এটা বহুত LP স্কুলত আছে আপোনাৰ এটা LP স্কুলত ভাল লগা এটা কবিতা আপোনাৰ মনত আছে আপুনি বহুত বছৰ 39 বছৰ আপুনি শিক্ষাদান দিছিলে এটা কবিতা আপুনি কওক আমি সেই কবিতাৰে সামৰিম আপোনাৰ আপুনি LP স্কুলত মনত যদি আছে কবিতা প্ৰথম শ্ৰেণীৰ কবিতা পাহৰিলো যিকোনো আছে নেকি ভাল পাওঁ আকাশৰ মেঘৰ ধেমালি চৰাইৰ লগত ঠাকুৰ সোমাই পুখুৰী ভাল পাওঁ আকাশৰ ৰং সেউজীয়া ধৰণী শুৱাই থকা বতাহ বলীয়া আৰু পাহৰিছে ঠিক আছে আপুনি ইমান বছৰ ধৰি লওক বহুত বছৰ কৰিলে আজি সেই কবিতায়ো আজি অতীতলৈ মনত পৰিছে আপোনাৰ কবিতা মই বৰ ভাল হয় আপোনাৰ তেনেকুৱা ভাল পোৱাৰ কবিতা আছে নেকি মনত দুআষাৰি ক'ব পৰা এতিয়া অৱস্থা পৰিস্থিতি আজি আছে আপুনি ক'ব পাৰে গাব পাৰে দুলাইন আমাৰ দৰ্শকক জনাওক এটা আব্দুল মালিকৰ
সুদূৰ পশ্চিমে এৰি থৈ তলত স্বৰ্ণপুৰী লাজতে বিজয়ৰ টিকালে গৌৰৱৰ কৰি অভিযান দুই পাৰত যুক্ত উৎসাহত আপোনাৰ বিজয়ৰ গান যিদিনা শুনি য'ত নামিলোহি অসমৰ থলীত মীনা কৰা মনৰ বুকুত অসমৰ একদম বিদেশী দুপৰৰ পূৰ্ণ লোকত এতিয়া আপোনাৰ শহীদ আব্দুল মালিকৰ কবিতা আছে সেয়া ধৰিবা মেলিলো প্ৰথম চকু তোমাৰ কোলাতে মেলি কৈছো তোমাৰ কোলাতে জীৱনৰ শেষ সন্ধিয়া মৰাৰ পিছতো যেন পাওঁহি আকৌ ঠাইছেনে স্থলী কোলাত ভাগৰুৱা আত্মাই শেষৰ জীৱন লৈ দিয়া বুলি তোমাৰ ছায়া উঠি হৈ আকাশত বুকুত ফুৰি বাহগম খবিখত প্ৰতিৰ লগে লগে জগাম তোমাক বনৰীয়া কুঁৱলী গীতত আজিও আপোনাৰ স্মৃতি শক্তি প্ৰখৰ হৈ আছে আজিও আপোনাৰ এই কথাটো আপুনি ইমান বছৰ আগত আপুনি পঢ়া এইবিলাক আপোনাৰ স্কুলীয়া জীৱনতে না আৰু এটা আপোনাৰ কবিতা আছে খুব এলপি স্কুলৰ নিশ্চয় তোমাক উৎসাহ পাব আমি সেইটোতো জানো বাৰু এইটো অসমৰ তোমাক উৎসাহ পাব আমি এটি সৰু ল'ৰা যিনি কিমকি ফুৰিছে সেয়া জানো কৰবাৰ পৰা তথাপি তোমাক ভাল পাব আমি এটি সৰু ল'ৰা তোমাৰ স্নেহ দয়াল আমাক বুকুত থাকে বা নৰ বুলিব তোমাৰ মহিমা আমি এটি সৰু ল'ৰা তোমাৰ পাহৰি হ'ব পাৰি ঠিক আছে আপোনাৰ এই কবিতাকেইটা গাই বা পাতি আপোনাৰ সেই স্কুলীয়া দিনলৈ মনত পৰিছে পৰে কেতিয়াবা আপোনাক বাইকনে এতিয়াও মুখবোৰ যদিও ঢুকাই গ'ল মনত পৰে আৰু বৰ ভাল পাইছিলোঁ কেলে জানো ক'ব নোৱাৰোঁ এই কবিতা কবিতাটো ভাল পাওঁ আৰু কবিতাৰ লেখকবিলাকো ভাল আছিলে প্ৰতিটো কবিতাই মানুহৰ হৃদয় চুই গৈছিলে ন ঠিক আছে আজিকালি কবিতা অলপ বেলেগ আগৰ সেই ৰসটো নাই আপুনি সেইকাৰণে কিবা আপোনাৰ ক'বলগীয়া আছে নেকি যে কবিসকলৰ প্ৰতি বহুত কবি আজি লিখিছে আপুনি যেহেতু পঢ়িছিলে সেই সময়ত আপোনাৰ ছাৰো এজন আপোনাৰ স্বামীও এটা অসমীয়া বিভাগৰ পঢ়ুৱাইছিলে ছাত্ৰ ছাত্ৰীক আপুনি কিবা ক'ব নেকি সেই বিষয়ে নতুন লেখকৰ প্ৰতি কিবা আহ্বান জনাব এতিয়া নতুন লেখকৰ প্ৰতি আঙুলি যাবলৈ ভয় লাগে নহয় জানো ঠাইত কিবা আমি কওঁ আমাৰটো মতে চলিব যাম তেওঁলোকৰ নিজৰ যিটো ভাৱ হয় সেইটোহে এতিয়া মই এইটো কবিতা আপোনালোকৰ ভাল পোৱা নাই সেইটোলে জানো মানি ল'ব হয় বাৰু কোনো নামানে তথাপিও সেই আগৰ দিনৰ যি কবিতা আপোনালোকে পঢ়িছিলে সেই কবিতাৰ নিচিনা ৰস এতিয়া কবিতাত পায়নে আপুনি ধৰিবই নোৱাৰো কিছুমান ধৰিব বুজিবই নোৱাৰো হয় ঠিক আছে আমাৰ সময় বৰ নাটনি হৈছে সময় নিষ্ঠুৰ সময়ৰ তাগিদাত আমি আপোনাৰ ওচৰৰ পৰা কিছু বিদায় মাৰিম কাৰণ আপোনাৰ লগত বহু আশা আছে কথা পতা কিন্তু সময়ৰ তাগিদাত এই অনুষ্ঠানৰ পৰা আমি বিদায় মাৰিছোঁ পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আপোনাৰ সুস্বাস্থ্য দীৰ্ঘায়ু মংগল কামনা কৰি জনকণ্ঠ পডকাষ্টৰ